আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ এয়া হেমেন দাস ডাঙৰীয়া। সকলোৱে হেমেন দাস বুলিয়ে জানে আৰু এয়া হৈছে গীতাঞ্জলি গায়ন দাস, তেখেতৰ পৰিবাৰ। আমাৰ ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষ চলি আছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষত ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ যি ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি, এই উদযাপন সমিতিয়ে এই ৰুদ্ৰ বৰুৱা গীতৰ কৰ্মশালাৰ আয়োজন কৰিছে। এই গীতৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে তেখেত দুয়োজন আমাৰ মাজলৈ আহিছে। 3 দিন ধৰি আমাৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি তেখেতসকলক লগ পাই খুবেই আনন্দিত হৈছোঁ। বিশেষকৈ পুৰণিগুদামৰ মাটিত জন্মগ্ৰহণ কৰা ৰুদ্ৰ বৰুৱাদেৱৰ জন্ম শতবৰ্ষও চলি আছে। অহা 26 নৱেম্বৰত তেখেতৰ 100 বছৰ সম্পূৰ্ণ হ'ব। দুয়োগৰাকীয়ে ৰুদ্ৰ বৰুৱাৰ গীতসমূহ অসমৰ জনমানসত পৰিচিত কৰি তুলিছে, জনপ্ৰিয় কৰি তুলিছে। বিশেষকৈ ৰুদ্ৰ বৰুৱাৰ গীতসমূহ বহুতেই আচলতে নাজানে, কিন্তু তেখেতসকলে এই গীতসমূহ উদ্ধাৰ কৰিছে। কি ধৰণেৰে উদ্ধাৰ কৰিলে আমাক অকণমান ক'ব নেকি বাৰু? 2000 চনৰ কথা। তেতিয়া সেই সময়ত বৰপেটা জিলা উপায়ুক্ত হিচাপে আছিল ৰুদ্ৰ বৰুৱাদেৱৰ জ্যেষ্ঠ ল'ৰা স্বপ্ননীল বৰুৱা। তেখেতৰ লগত আমি আগতে বিভিন্ন কাম কৰিছোঁ, সাংস্কৃতিক কাম। তেখেতৰ জৰিয়তে মানে তেখেতৰ কাৰণেই প্ৰথম আৱিষ্কাৰ হ'ল পুৰুষোত্তম দাস, সুৰশিল্পী পুৰুষোত্তম দাস, যিগৰাকীয়ে অসমৰ সংগীত জগতত বিশেষ অৰিহণা আগবঢ়াইছিল। তেখেতৰ চিন্তা, তেখেতৰ গীতখিনি উদ্ধাৰ কৰাৰ চিন্তাটো আছিল স্বপ্ননীল বৰুৱাদেৱ। তেখেতৰ ওপৰত আমি যেতিয়া লক্ষ্য কৰিলোঁ, এখন গুৱাহাটীতো কৰিছোঁ, বৰপেটাতো কৰিছোঁ। তাৰপিছত আমাৰ মনত জাগিল যে আমি ৰুদ্ৰ বৰুৱাদেৱৰ সৃষ্টিৰাজিখিনি যদি আমি এনেকুৱা ধৰণে আগবঢ়াই নিব পাৰোঁ। তেতিয়া তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। ৰুদ্ৰ বৰুৱাদেৱৰ পত্নী সহধৰ্মিনী আৰতী বৰুৱা, তেওঁ আমাৰ কথাখিনিত সন্মতি জনালে। আমি গীত সংগ্ৰহ কৰিলোঁ তেওঁলোকৰ পৰা। সংগ্ৰহ কৰি তেওঁৰ জীৱন কৃতিৰ সংগীতালেখ্য আকাৰে আমি ৰাইজৰ মাজলৈ আগবাঢ়ি আহিলোঁ আৰু যথেষ্ট সঁহাৰি পালোঁ। গুৱাহাটীতো কৰিছিলোঁ, শংকৰদেৱ কলাক্ষেত্ৰ, ৰবীন্দ্ৰ ভৱন আদি। তাৰপিছত পুৰণিগুদামত প্ৰথম আৰম্ভ হ'ল ৰুদ্ৰ বৰুৱাৰ গীতৰ কৰ্মশালা। এতিয়া আমাৰ দায়িত্ব বাঢ়িল। স্বপ্ননীল বৰুৱা ছাৰে ক'লে যে তুমি ওলা 15 দিনৰ কাৰণে পুৰণিগুদাম। এই গীতখিনি আপুনি মানে কেনেকৈ পালে? সুৰখিনি কেনেকৈ পালে? সুৰখিনি তেওঁলোকে আমাক কিছুমান কেছেট দিছিল। সেই সময়ত কেছেট আছিল। কেছেটখিনি এনেকুৱা মানে ৰেকৰ্ডেড গানবিলাকতো পাইছোঁৱে, দিছে। তাৰপিছত কিছুমান অপ্ৰচাৰিত বা অপ্ৰকাশিত, তেওঁলোকে আমেৰিকাত যাওঁতে মানে ৰুদ্ৰ বৰুৱাৰ শিষ্যা অনিমা ভট্টাচাৰ্য, তেওঁলোকে এই টেবুলত তাল ধৰি একো নাই আৰু এনেকৈ গাই কিছুমান গীত দিছে। তাতোপৰি আচৰিত কথা, আৰু আৰতী বৰুৱা তেখেত অভিনেত্ৰী, এগৰাকী স্বনামধন্য অভিনেত্ৰী অসমৰ। তেখেতে এই গীতবিলাক নিজে আওৰাই কেছেটত মানে বাণীবদ্ধ কৰি থৈ দিছিল। এনেই নিজৰ গানবিলাক মনত পেলাই তেওঁ থৈ দিছে। হয়তো কিবা এটা আশা আছিল, কোনোবাই নিব বিচাৰিব। কিন্তু 20 বছৰ ধৰি তেওঁলোকৰ লগত কাৰো যোগাযোগ নাই। তেওঁলোকে নিজেও আগ্ৰহ প্ৰকাশ কৰিছিল যে এই গীতখিনি কিবা কৰিব পাৰি নেকি। তেওঁলোকে জনোৱা মতে কিছুমানৰ উত্তৰ আছিল যে আজিকালি এইবিলাক গান ক'ত চলিব, এনেকুৱা উত্তৰ আছিল। মোক মানে আৰতী বৰুৱা কোৱা মতে। তাৰপিছত যেতিয়া আমি 2000 চনৰ পৰা এই আৰম্ভ কৰিলোঁ, তেখেতৰ এই বিশাল সৃষ্টি, মই কৰ্মশালাৰ বিষয়ে কোৱা নাই, আমি মোৰ ফালৰ পৰা বা এওঁৰ অনুভৱটোৰ কথা কৈছোঁ। যিমান ভিতৰত গৈ আছোঁ, সুৰবিলাকৰ মাজত
ইমান সোমাই গৈ আছে ইমান বিভিন্নতা মানে সোমাই আছে মানে মানৱতাৰ গীতো আছে, চব আছে, জাতি জনজাতিৰ মহামিলনৰ গীতো আছে, যি বিচাৰে তাকে সেউজীয়া পথাৰৰ গীতো আছে। তাৰপিছত এই আপোনালোকেতো জানেই যে জেতুকী বাই এজনী নামতী, তেওঁৰ কাহিনীটো লৈও বাস্তৱ কাহিনী, বাস্তৱ তেখেতৰ বহুত বাস্তৱ গীত বহুত আছে। তেনেকৈ মই এবাৰ এখন সেই সময়ত চিটি আছিলে, তাত গাইছোঁ গানটো বাৰীৰে পাল পাৰি লৈ। এইটো কাহিনী গীত, মানে নেশ্যনেল হাইৱে এক্সিডেণ্ট হৈ যে গিৰিয়েক মৰিল, মানে ঘৈণীয়েকৰ আশা মনতে ৰ'ল, এনেকুৱা ধৰণৰ বহুত গীত আছে। মাছৈ জীয়া কাহিনী কিছুমান তেওঁ মানে গীতত তুলি ধৰিছে, খুব সুন্দৰকৈ তেওঁ মানে চিত্ৰিত কৰিছে গীতসমূহত। খুব ভাল লগা। আচলতে ৰুদ্ৰ বৰুৱা বুলি ক'লে আমাৰ পুৰণিগুদামৰ মানুহখিনি কিন্তু খুব মানে আপোন লাগে, আৰু সেইকাৰণে 2000 চনত আমাৰ এই বিদ্যালয়খন তেখেতৰ নামেৰেই মানে নামাংকিত কৰি প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু আজিও আমি সেই অব্যাহত ৰাখিছোঁ সেই যাত্ৰা। আৰু এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষতেই তেখেতৰ যিহেতু জন্ম শতবৰ্ষও পৰিলে, মানে ইমান এটা মানে সংযোগ মিলি গৈছে, সাংঘাতিকভাৱে এটা সংযোগ আহি গৈছে। গতিকে আমি খুবেই মানে খুব আনন্দেৰে খুব উৎসাহেৰে আমি এই কামখিনি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আপুনি কি ক'ব? আপুনি গীতসমূহ আপুনিও গাই আছে, গীতসমূহৰ মাজত আপুনি কি পায়? গীতসমূহ বহুত ভাল লাগে, কেঁচা মাটিৰ গোন্ধ থকা গীত। আমাৰ অসমৰ যি প্ৰকৃতি বা সেউজীয়া পথাৰখনত খেতি কৰাৰ পৰা খেতি চপোৱাৰ পিছত কৃষকৰ যিটো আনন্দ, সেই গীতবোৰ প্ৰতিফলিত হৈছে বিশেষকৈ মোৰ পথাৰত লাহি হালি গীতটি। বিহুৰীয়া গীতবোৰ আছেই তেখেতৰ। তাৰ ওপৰত যিখিনি এখেতে কৈছে কাহিনী গীত বা বেলাডবোৰ সাধাৰণতে আমাৰ মানে তেনেকৈ সুৰ কৰা নহয়েই, বেলাডবোৰ সদায় বেলাড হিচাপে থাকি যায়, কিন্তু সেই বেলাডবোৰতো তেওঁ সুৰ কৰি ধুনীয়াকৈ কাহিনী গীত হিচাপত এইটো হৈছে। তাৰপিছত প্ৰেমৰ গীত আছে, তাৰপিছত জীৱন দৰ্শনৰ গীত আছে, যেনেকৈ ভাবোঁ কেৱল ভাবোঁ গীতটি। আমি গীতটিত তেওঁৰ জীৱন দৰ্শন মানে প্ৰতিফলিত হৈছে। আৰু প্ৰেমৰ গীতসমূহো তেখেতৰ বহুত ভাল লাগে। গতিকে এই গীতসমূহে আমাক বাৰুকৈয়ে মনত অনুপ্ৰাণিত কৰিছে, আৰু সেইবাবে আপোনালোক আগবাঢ়ি আহিছে। গীতসমূহ আপোনালোকে ধৰি নৰখা হ'লে কিন্তু হয়তো আমাৰ অসমত এই গীতসমূহ ইমান প্ৰচাৰ নহ'লহেঁতেন। খুব ভাল লগা কথা, আৰু আপোনালোকক বিশেষকৈ কৃতজ্ঞতা জনাব লাগিব অসমৰ ৰাইজে, আপোনালোক দুয়োজনকে। যি কি নহওক, মই শেষত এটা কথা সুধিব বিচাৰিছোঁ, নতুন প্ৰজন্মক আপোনালোকে কি ক'ব? ৰুদ্ৰ বৰুৱা গীতৰ চৰ্চাটো কেনেধৰণে আগবাঢ়িব? আমাৰ নতুন প্ৰজন্ম আগত বহিয়ে আছে। নতুন প্ৰজন্মক মই অলপ আগতে কৈছোঁ, আমি যেনেকৈ আমাৰ এটা দায়িত্ববোধ বুলি আমি ভাবি লৈছোঁ যে অসমীয়া গীতখিনি ৰুদ্ৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কীৰ্তিনাথ বৰদলৈ, মুক্তিনাথ বৰদলৈ, আনন্দী ৰাম দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰফুল্ললাল চৌধুৰী, এই লোকবিলাকৰ যিবিলাক সৃষ্টিৰাজি আছে তেওঁলোকে অনুধাৱন কৰাটো উচিত। কাৰণ আমি অতীতক যেতিয়া বিচাৰি পাম তেতিয়াহে বৰ্তমানটো আমাৰ সুন্দৰ হ'ব। কাৰণ তেওঁলোকে ইমান কষ্ট কৰি সৃষ্টি কৰি থৈ গৈছে অমূল্য বস্তু। কাৰ কাৰণে? নতুন প্ৰজন্মৰ কাৰণে, যে ভৱিষ্যত প্ৰজন্মই এইবোৰ আঁকোৱালি ল'ব। আমাৰ অসমীয়া সংগীতখিনিৰ পৰিচয় তেওঁলোকে ইমান কষ্ট কৰি সৃষ্টিৰাজি এৰি থৈ গৈছে, গতিকে আমি তাক জীয়াই ৰাখিব লাগিব, আৰু দায়িত্ব আছে। আৰু মই আগবাঢ়ি নহা বুলি নকওঁ, আগবাঢ়ি আহিছে। কাৰণ মই 2000 চনত ইয়াত পাইছোঁ নহয়, বহুত সংখ্যক ল'ৰা ছোৱালীয়ে আছিলে। আৰু এতিয়া হৈছে কি, মানে পঢ়াৰ বোজাটো আজি 2000 চনত যেনেকুৱা আছিল, এতিয়া পঢ়াৰ বোজাটো বহুত বেছি হৈ গৈছে। গতিকে ল'ৰা ছোৱালী অলপ মানে চম্ভালাটো, কিন্তু তাৰ মাজতে আমি কৰিব লাগিব। বিশেষকৈ আমাৰ পুৰণিগুদামৰ মানুহখিনিৰ বহুত দায়িত্ব আছে, কাৰণ পুৰণিগুদামত ঘৰ তেখেতৰ। গতিকে আমাৰ পুৰণিগুদামৰ মানুহখিনিৰ দায়িত্ব আছে। আপুনি যেনেকৈ ৰুদ্ৰ বৰুৱাৰ গীত ধৰি ৰাখিছে, আমাৰ অসমৰ বাকী প্ৰজন্ময়ো তেনেকৈ ধৰি ৰাখক, আশা ৰাখিছোঁ। আৰু আপোনালোক দুয়োজনকে পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতলৈ যাতে এনেকৈ আমাক সহায় কৰে, আমি আগবাঢ়ি যাম। ধন্যবাদ জনাইছোঁ।